যি সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলাসকলক উদ্যমী হ'বলৈ উৎসাহ যোগাই আহিছে, সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা চেত্ৰী নামৰ এগৰাকী মহিলা। গোপালনৰ জৰিয়তে স্বাৱলম্বী মীনা চেত্ৰী 2017 চনত দুজনী গাই গৰুৰে আৰম্ভ কৰিছিল গোপালন আৰু বৰ্তমান সময়ত প্ৰায় 20জনীতকৈও অধিক গাই গৰুৰে পৰিপূৰ্ণ মীনাৰ গোহালি। প্ৰতিদিনে উৎপাদন হয় প্ৰায় 80 লিটাৰ গাখীৰ। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা স্বীকৃতিও লাভ কৰিছে মীনা চেত্ৰীয়ে। কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ যোৱাৰ বিপৰীতে পশুপালন, মীন পালন, কৃষিকাৰ্যৰ জৰিয়তে যে স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মীনা চেত্ৰীয়ে। নমস্কাৰ, মোৰ নাম মীনা চেত্ৰী। মই আমচি অঞ্চলৰ নকুচি গাঁৱৰ হয়। মই 2017 চনৰ পৰা গোপালনৰ লগত জড়িত। মই প্ৰথমে দুজনী গৰু পুহিছিলো। এতিয়া 10 লিটাৰ গাখীৰ আছিলে দুজনীৰ পৰা। এতিয়া বৰ্তমান 2025 চনলৈকে মোৰ 25ৰ পৰা 30জনী গাই হ'ল। তেতিয়া মোৰ 80 লিটাৰ গাখীৰ হৈ আছে উৎপাদন। এতিয়া 80 লিটাৰ গাই উৎপাদনৰ জৰিয়তে মই বহুতো স্বাৱলম্বী হ'ব পাৰিছো। ঘৰৰ লগতে সকলোখিনি মোৰ আৱশ্যকীয় বা গোটেইখিনি বস্তু মই ল'ব পৰা সক্ষম হৈছো, স্বাৱলম্বী হৈছো। গোপালনৰ জৰিয়তে উপকৃত হৈছো। সিদিনাখন মই 26 নৱেম্বৰ তাৰিখে মই অসম চৰকাৰ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা বঁটা ল'বলৈ সক্ষম হৈছো। তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। অসম চৰকাৰক মই এটাই আহ্বান জনাইছো যে আমাৰ এই আমচি অঞ্চলত পশু চিকিৎসাৰ বিভাগৰ কোনো ডাক্তৰ নাই স্থায়ীভাৱে। সেইকাৰণে তেখেতে ইয়াৰ স্থায়ীভাৱে চিকিৎসা বিভাগৰ ডক্তৰ যদি ইয়াত দিয়ে পশুপালনৰ, সেইবাবে মই অসম চৰকাৰক আহ্বান জনালো। ঘৰতে থাকি যে পশুপালন কৰি পেলাই স্বাৱলম্বী হ'ব পাৰে মহিলাসকলক এইখিনি আহ্বান জনাইছো যে আমি ঘৰতে থাকিলে মহিলাখিনি ল'ৰা-ছোৱালীৰ লগত আমি বাহিৰলৈ ওলাই যাব নোৱাৰো। সেইকাৰণে গোপালন, ছাগলী, আগতে মাছৰুম, যিকোনো খেতি আমি ঘৰতে কৰিব পাৰো। ঘৰতে খেতি কৰি আমি স্বাৱলম্বী হ'ব পৰা যায়, যাতে আমি বাহিৰলৈ ঢাপলি মেলিব নালাগে। ল'ৰা-ছোৱালীক লৈ আমি বহুতো স্বাৱলম্বী হ'ব পাৰো যে ঘৰতে থাকি। নগাঁৱৰ পৰা দীপাকৰ ডেকাৰ ৰিপৰ্ট, ভইচ 365।